নগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ এটা বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে পথচাৰীসকলক। 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তেলিয়াগাঁও ৰূপহী সংযোগী পথৰ বিধ্বস্ত পথটোৰ বাবে সাধাৰণ ৰাইজে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। পথটোৰ মাজত পুখুৰী সদৃশ গাঁত হোৱাৰ বাবেই বাৰিষাৰ সময়ছোৱাত বহু দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হয় পথচাৰীসকল। পথটো মেৰামতিৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগৰ নাই কোনো গুৰুত্ব। নগাঁৱৰ বহমপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে বিধ্বস্ত পথটো মেৰামতি কৰি দিয়াৰ ক্ষেত্ৰত দিয়া নাই গুৰুত্ব। কেৱল ৰাজনৈতিক মুনাফাৰ বাবে ৰাজনৈতিক সভাসমূহলৈ অহা যোৱা কৰাৰ পাছতো স্থানীয় ৰাইজে পথটো মেৰামতি কৰি দিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো স্থানীয় বিধায়কগৰাকীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় দল সংগঠনৰ। আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত বিধ্বস্ত পথটো নতুনকৈ মেৰামতি বা নিৰ্মাণ কৰি দিবলৈ স্থানীয় বিধায়কগৰাকীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় স্থানীয় দল সংগঠনৰ লগতে স্থানীয় ৰাইজে। চাওক, এইটো এটা অতি ব্যস্ততাপূৰ্ণ পথ। আপোনাৰ এই পথেদি আপোনাৰ বিভিন্ন অঞ্চলৰ লোকসকলে এই পথেদি অহা যোৱা কৰে, ছাত্ৰ ছাত্ৰীসকলক বা ৰোগীয়া লোকসকলক এই পথেদি অহা যোৱা কৰে। তেওঁলোকে বিভিন্ন চিকিৎসাৰ বাবে হওক বা উন্নত শিক্ষাৰ বাবে তেওঁলোকে এই পথটোৱেদি অহা যোৱা ব্যৱহাৰ কৰে। কিন্তু বিগত সময়ত দেখা পাইছোঁ আমি বহু আপোনাৰ দুৰ্ঘটনা এই পথতে আপোনাৰ সংঘটিত হৈ আহিছে। বিগত সময়ত আপোনাৰ এই অঞ্চলটো আছিল চামগুৰি সমষ্টিৰ অন্তৰ্গত, বৰ্তমান বহমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত। কিন্তু কোনো পঞ্চায়ত প্ৰতিনিধিয়ে হওক বা কোনো জনপ্ৰতিনিধিয়ে হওক বা এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টি নপৰিল। আমি সন্মানীয় এই সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াকো আপোনালোকৰ যোগেদি আমি আহ্বান জনাইছোঁ যে এই পথটো তেওঁ অতি সোনকালে মেৰামতি কৰিলে ৰাইজৰ এটা সুবিধাৰ বাবে তেওঁ সুচল কৰি তোলে। তেওঁ এই অঞ্চললৈ আহিছে, বিভিন্ন সময়ত বিভিন্নবাৰ তেওঁ এই অঞ্চললৈ অহা আমি দেখা পাইছোঁ। কিন্তু তেওঁ নিজৰ ৰাজনৈতিক মুনাফাৰ বাবেহে তেওঁলোকে ইয়াতে সভা সমিতিবোৰত অনুষ্ঠিত কৰি তেওঁ নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে তেওঁলোকে ইয়ালৈ অহা দেখা পাইছোঁ। কিন্তু আৰু বৰ্তমান দেখিছোঁ বিধায়কগৰাকী আপোনাৰ গাঁৱে গাঁৱে তেওঁ বিভিন্ন পৰ্যায়ৰ বুথ সভা সমিতিসমূহত কিন্তু ব্যস্ত হৈ আছে। কিন্তু বুথ সভা সমিতিসমূহ কৰক, কিন্তু আমাৰ কথা হৈছে ৰাইজৰ যি মৌলিক সমস্যা, আমাৰ এই পথৰ সমস্যা তাতে অতি সোনকালে বিধায়কগৰাকীয়ে নাইকিয়া কৰি দূৰ কৰি দি যাতে ৰাইজৰ সুবিধাৰ বাবে অতি সোনকালে মুকলি কৰি দিয়ে, সেইটো আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি আহ্বান জনাইছোঁ। নিশ্চয়কৈ এইখিনি ঠাইৰ নাম পুৰণি তেলীয়াগাঁও আৰু এইটো এটা ৰাস্তা সদাব্যস্ততাপূৰ্ণ ৰাস্তা। 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 10 মিটাৰ সোমালে এই ৰাস্তাটো পায়। কিন্তু আপোনালোকে দেখিবলৈ পাইছে ইয়াতে এখন মঙলবাৰে বজাৰ বহে। এই বজাৰখনৰ যিটো মূল ঘাইপথৰ অৱস্থা কিন্তু এইটো সমষ্টি নতুনকৈ বহমপুৰ সমষ্টিৰ অন্তৰ্গত হৈছে এই পুৰণা তেলীয়াগাঁও জেগাখিনি। কিন্তু প্ৰায় 2 বছৰ ধৰি এই ৰাস্তাটোৰ অৱস্থা এনেকুৱা। বিগত যোনগৰাকী বিধায়ক আছিল সেই বিধায়কগৰাকীও এই ৰাস্তাটোৰ ক্ষেত্ৰত কোনো কাণ মন নিদিলে। বৰ্তমানৰ বিধায়কগৰাকীও নতুনকৈ বহমপুৰ সমষ্টিত অন্তৰ্গত হৈছে যদিও বিধায়কগৰাকী এই নিৰ্বাচনৰ আগে কিন্তু আমি দেখিছোঁ তেওঁ বিভিন্ন গাঁৱত বুথ সভা সমিতিসমূহ কৰিছে, তেওঁলোকৰ প্ৰতিনিধিসকলক সক্ৰিয় কৰি তুলিছে। কিন্তু আমি বিধায়কগৰাকীক এইটোহে দাবী জনাইছোঁ, আপুনি বুথ সভাসমূহ কৰিছে ঠিকেই আছে, কিন্তু বুথ সভা কৰাৰ সলনি যিসমূহ পৰিস্থিতি হৈ আছে, যিসমূহ বিপদ আছে, যিসমূহ বেয়া হৈ আছে সেইসমূহ ভাল কৰিবলৈ চেষ্টা কৰক, জনসাধাৰণৰ মত বুজিবলৈ চেষ্টা কৰক। কিয়নো এই ৰাস্তাটো এটা সদাব্যস্তপূৰ্ণ ৰাস্তা। এই ৰাস্তাটো দিয়ে শ মানুহ প্ৰতিদিনে পাৰ হয়, প্ৰতিদিনে অহা যোৱা কৰে। ইয়াত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল যায়, ইয়াত বিভিন্ন চিকিৎসালয় মহাবিদ্যালয়লৈ ইয়াৰ পৰা শিক্ষাৰ্থীসকল ৰোগীসকলক এই ৰাস্তাটো নিয়া হয়। কিন্তু ইয়াতে যদি আপুনি বৰষুণ দিয়ে ইয়াতে একাঠো পানী হয়। গতিকে মই বিধায়কগৰাকীক দাবী জনাইছোঁ এই ৰাস্তাটো অতি শীঘ্ৰে মুকলি কৰি দিয়ক, ভাল কৰি মুকলি কৰি দিয়ক, জনসাধাৰণৰ কাৰণে সুফল কৰি তোলক, অহা যোৱাত তেওঁলোকক সুবিধা কৰি দিয়ক। কিয়নো চাওক, নিৰ্বাচন আহিছে, আপুনি তাৰ কাৰণে বুথ সভাসমূহত কাম কৰিছে ঠিকেই আছে, কিন্তু আপুনি যদি এই ৰাস্তা চোৱা বা জনসাধাৰণৰ দুখসমূহ বুজি পেলাই জনসাধাৰণৰ মাজত সোমাই পৰে, জনসাধাৰণৰ হকে কাম কৰে, কিন্তু আপুনি এই বুথ সভাসমূহ নকৰাকৈয়ে আপুনি 26 নিৰ্বাচন আপোনাৰ কাৰণে সফল হ'ব। সেয়ে আপোনাক দাবী জনাইছোঁ বুথ সভাসমূহ কৰক, কিন্তু যিসমূহ ৰাস্তা আছে ৰাইজৰ দুৰ্দশাসমূহ কিন্তু আপুনি বুজিবলৈ চেষ্টা কৰক।